হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ চবেই ভালে আছে। আজি সৰু পথাৰ ফালৰ পৰা উৰিয়ামঘাট ফালে গৈ আছিলোঁ। তো ৰাস্তাৰ ছাইডৰ যিটো ভিউ চাই খুবেই ভাল লাগিল। আৰু ধাননি পথাৰ, পকা ধানৰ পথাৰ, মানে মন চুই যোৱা এটা পৰিৱেশ চাই কিবা এটা ভাল লাগে। আৰু যিহেতু কথাতে কয় সোণৰ অসম, সোণৰ অসম কোৱাত কোনো তুলনা নাই, কাৰণ এইবোৰেই সোণ। আৰু চাওক ধানৰ কি ধুনীয়া এটা পৰিৱেশ, এইবোৰ গোটেই ধাননি পথাৰ, চব ধান পকি আছে, কটাই কাটি আছে। তো গাইজ, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, যদি ভাল পাইছে লাইক কৰিব। বন্ধুসকল, এইটো হৈ গ'ল আমাৰ সৰু পথাৰ উৰিয়ামঘাট, মানে যিটো মেইন হাইৱে তাৰে কাষত থকা এটা ৰজাপুখুৰী। আগৰ দিনৰ আমাৰ ককা আইতাহঁতে কোৱা মতে এইটো আগৰ কিবা ৰজাৰ দিনৰ ইয়াৰ লগত কাহানী জড়িত আছে। তো ইয়াৰ পিছৰ ভিডিঅ'ত মই এই কাহানীটো আনিম। তো ভিডিঅ'টো আপোনালোকে চাওক, কি ধুনীয়া পৰিৱেশ, ধাননি পথাৰ। এইটো হৈ গ'ল ৰজাপুখুৰী কলেজ, নতুনকৈ বনি আছে। বহুত ধুনীয়া কলেজৰ ছিষ্টেম বনাই আছে, চাই ভালে লাগিছে। আৰু মই এতিয়া গৈ আছোঁ উৰিয়ামঘাট ফালে। উৰিয়ামঘাট নামটো শুনিছে আপোনালোকে, আমাৰ নাগালেণ্ড অসম বৰ্ডাৰ। তো চাওক বন্ধুসকল, এইটো দূৰণিত যিটো দেখিছে সেইটো নগা পাহাৰ। আৰু চাওক গাইজ, ধান পকি একদম মানে সোণালী ৰং হৈ আছে, মানে খুবেই ভাল লাগিছে। মই নিজে ভাল পাইছোঁ, তাকে বোলো আপোনালোকৰ মাজলৈও শ্বেয়াৰ কৰোঁ। আপোনালোকেও ভিডিঅ'টো চাই